গুড়েশ্বৰত বাইক ৰেল কৰি বিজেপিৰ তিৰংগা যাত্ৰা। তিৰংগা যাত্ৰাৰ অন্তত লাহাপাৰাত অনুষ্ঠিত হয় এখন যোগদান সভা। গুড়েশ্বৰ মণ্ডল বিজেপিৰ কাৰ্যালয়ৰ পৰা উলিওৱা এই তিৰংগা যাত্ৰা বৰখুলি হৈ লাহাপাৰাত সামৰণি পৰে। গুড়েশ্বৰ মণ্ডল বিজেপিৰ সভাপতি সমৰেন্দ্ৰ শৰ্মাৰ নেতৃত্বত উলিওৱা এই তিৰংগা যাত্ৰাত ২০০ শতাধিক দলীয় কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰে। তিৰংগা যাত্ৰাৰ সামৰণিৰ অন্তত লাহাপাৰাত অনুষ্ঠিত এখন সভাত বিপিএফ আৰু ইউপিপিএল দল ত্যাগ কৰি অহা ৭০জন লোকে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। সভাত বিজেপিৰ গুড়েশ্বৰ পৰিষদীয় সমষ্টিৰ প্ৰভাৰী চিনাৰাম বড়ো, গুড়েশ্বৰ মণ্ডল বিজেপিৰ সমৰেন্দ্ৰ শৰ্মা, মণ্ডল বিজেপিৰ কাৰ্যনিৰ্বাহক তথা যুৱ নেতা চক্ৰধৰ বড়োৱে দলত যোগদান কৰা লোকসকলক আদৰণি জনায়। এই যোগদানে দলটোক অধিক শক্তিশালী কৰিব বুলিও মন্তব্য কৰে। নাই, দলে আমাৰ যেহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা, আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, তেখেতসকলে এজন অভিজ্ঞ ব্যক্তি। তেখেতসকলে চিন্তা চৰ্চা কৰিব। আমাৰ যেহেতু গুড়েশ্বৰ সমষ্টিত ৫জন কেণ্ডিডেট এতিয়া দাবীদাৰ হৈ আছে, এই দাবীদাৰৰ ভিতৰত কোনে এজন ভাল ব্যক্তি বা সবল ব্যক্তি মানে আমাৰ দলটো যেন জয় কৰাব পাৰিব, তাৰ আমাৰ যেনেকুৱা যিকোনো আমাৰ নীতি আদৰ্শত চলা পাৰ্টি, গতিকে বিবেচনা কৰিব। যাক দিলে আমাৰ যিকোনো কাৰ্যকৰ্তাই দিয়াৰ পিছত যে জয়যুক্ত কৰাব, সেইটোৱে মেইন বস্তু। আমি এজন সক্ৰিয় কাৰ্যকৰ্তা, নিজৰ দায়িত্ব পালন কৰি আমি ভাৰতীয় জনতা পাৰ্টিৰ কাম কৰি আছোঁ। আৰু এইটো কথা নহয় যে টিকেট দাবীদাৰ হ'লে যে কাম কৰিব, সেইটো নহয়। আমি নিজৰ দায়িত্ব পালন কৰি আমি জইনিং কাৰ্যসূচী কৰিছোঁ। দেহাচাৰ নাৰ্জাৰী ভাইটিও সিদিনা 300 কৰিছোঁ, মই 800 কৰিছোঁ, আজি যেনেকৈ কৰিছোঁ। সদায় কেতিয়াবা কম বেছি হয়, কাৰণ কাৰ্যকৰ্তা পোৱাটো ইমান ইজিও নহয়। কাৰণ নেতৃত্বত বহুতো দলৰ পৰা অহা, আন দলৰ পৰা অহা ব্যক্তিয়ে জইন কৰিছে। কেনেকুৱা আশা কৰা, কি দেখিছে? নাই, এতিয়া এইবাৰতো যথেষ্ট আশা দেখিছোঁ। যোৱাবাৰ বেলিত আমি কিছু ভোটত হাৰিছোঁ। হাৰাৰ কাৰণ এটাই যে আমাৰ দলীয় কাৰ্যকৰ্তা সক্ৰিয় নাছিল, আমাৰ বা ভোট মণ্ডল যেতিয়া ইমান ষ্ট্ৰং নাছিল। কিন্তু এইবাৰ আমাৰ যিহেতু মাননীয় আমাৰ শৰ্মা দা, তেখেতে যথেষ্ট কষ্ট কৰিছে। মণ্ডল সভাপতি দিনে ৰাতি কাম কৰি আছে। আমাৰ যিখিনি মণ্ডলৰ বিষয়ববত থকা ব্যক্তিসকল, এই ব্যক্তিসকলে দিনে ৰাতি কাম কৰি আছে। ভোট আমাৰ 91 ভোট, এই 91 ভোটত তো আমাৰ যথেষ্ট কাম কৰি আছে। ভোট কমিটিৰ সভাপতি, সম্পাদক, তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। যেনেকুৱা কাম কৰি আছে, যিকোনো প্ৰকাৰে গুড়েশ্বৰত এইবাৰ জয় হোৱাটো খাটাং, আৰু কোনো পাৰ্টীয়ে আমাক এইবাৰ ৰোধ কৰিব নোৱাৰে। অন্যান্য বা বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।